নমস্কাৰ আপুনি চাই আছে সুনীল তলৰ এ টু জেড ইউটিউব চেনেল আপোনালোক সকলোৱে জানে যে যোৱা বছৰ অৰ্থাৎ 2025ৰ 1 ছেপ্টেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টে এটা ৰায়দান দিছিল যি ৰায়দানত স্পষ্ট কথা কৈছিল যে সকলো কৰ্মৰত শিক্ষকে আগষ্ট 2027ৰ ভিতৰত টেট পাছ কৰিব লাগিব যদিহে তেওঁ টেট উত্তীৰ্ণ নোহোৱাকৈ চাকৰি লাভ কৰিছে সো তেনে ক্ষেত্ৰত সেই অৰ্ডাৰটো বা সেই জাজমেণ্টটো ওলোৱাৰ পাছত বিভিন্ন ৰাজ্যৰ বিভিন্ন শিক্ষকৰ সংগঠন বিভিন্ন শিক্ষকে বিভিন্ন পৰ্যায়ৰ শিক্ষকসকলে সেই ৰায়দানৰ ৰিভিউ পিটিশ্যন দিছিল আৰু সেই ৰিভিউ পিটিশ্যন বিলাক সকলোখিনি ৰিভিউ পিটিশ্যন চালি জাৰি চাই সকলো ৰিভিউ পিটিশ্যনক খাৰিজ কৰি পেলাই পুনৰ সুপ্ৰিম কোৰ্টে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে যোৱা 29 মে তাৰিখে ফাইনেল জাজমেণ্ট দিছে আৰু সেই ফাইনেল জাজমেণ্টত এটা কথা স্পষ্ট কৰিছে যে টেট পাছ কৰিবই লাগিব সো তেনে ক্ষেত্ৰত 2026ত আসাম টেট হ'ব নে নাই আৰু 2026ত যদি আসাম টেট হয় তেতিয়াহ'লে কোনসকল শিক্ষকৰ কাৰণে হ'ব বা ফ্ৰেছ কেণ্ডিডেট সকলে আসাম টেটত অৱতীৰ্ণ হ'ব পাৰিবনে নাই সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টি জনাম সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক তেতিয়াহ'লে আজি মূল ভিডিঅ'টিলৈ না এইটো হৈছে সেই ফাইনেল জাজমেণ্ট কপিটো যেটো যোৱা 29 মে তাৰিখে সুপ্ৰিম কোৰ্টে দিছে সো এই জাজমেণ্ট কপিটোত যদি আপোনালোকে ভালকৈ চাই তেতিয়াহ'লে তলৰ ফালে দেখিব তেওঁলোকে স্পষ্ট কথা মেনশ্যন কৰি দিছে যে যি টেট কম্পালসৰি কৰিছে এই টেট কম্পালসৰি ৰিগাৰ্ডিং তেওঁলোকে কৈছে যে সুপ্ৰিম কোৰ্টে কৈছে যে টেটৰ যি টাইমলাইন আছিলে ফ্ৰম 2 to 3 ইয়াৰ্ছ কৰি দিছে এক্সটেণ্ড কৰিছে 2 বছৰৰ ভিতৰত টেট পাছ কৰিবলৈ তেওঁলোকে সময় ধাৰ্য কৰি দিছিল কিন্তু সেই টাইমটো 2 বছৰ নহয় এতিয়া 3 বছৰ কৰিছে অৰ্থাৎ এতিয়া বাই 31 আগষ্ট 2028 কৰ্মৰত শিক্ষকসকলে টেট উত্তীৰ্ণ হ'ব লাগিব ইনষ্টেড অফ 31 আগষ্ট 2027 যেটো আগৰ ৰায়দানত 31 আগষ্ট 2027 কথা মেনশ্যন কৰিছিল কিন্তু এতিয়া 2028 আগত পাছ কৰিলেই হ'ল আৰু ইয়াত তেওঁলোকে কৈছে যে ৰেসপেক্টিভ ষ্টেটছ বা কম্পিটেন্ট অথৰিটিজ তেওঁলোকে টেট কণ্ডাক্ট কৰিবলৈ অৰ্ডাৰ দিছে নিৰ্দেশ দিছে এই ৰায়দানৰ জৰিয়তে তেওঁলোকে পেৰিয়ডিকেলি তেওঁলোকে ষ্টেট গভৰ্ণমেণ্ট হওক বা যিসকলে টেট অনুষ্ঠিত কৰে তেওঁলোকে কৈছে যে টেট অনুষ্ঠিত কৰিব লাগিব টুৱাইছ এভৰি ইয়াৰ অৰ্থাৎ প্ৰত্যেক বছৰে দুবাৰকৈ টেট অনুষ্ঠিত কৰিব লাগিব সো ইয়াত তেওঁলোকে কৈছে যাতে 6 মান্থছৰ মূৰে মূৰে তেওঁলোকে টেটটো অনুষ্ঠিত কৰে যাতে সকলো কৰ্মৰত শিক্ষক হওক বা তেওঁলোকে যাতে পাছ কৰিবলৈ সুবিধা লাভ কৰে দা হিন্দু পেপাৰখনত তেওঁলোকে কৈছে যে সুপ্ৰিম কোৰ্ট gives in-service teachers time till August 2028 to get TET qualification. So, ইয়াত তেওঁলোকে কৈছে যে টেট অনুষ্ঠিত কৰিবই লাগিব সুপ্ৰিম কোৰ্ট সেই একেখিনি কথা যেটো ৰায়দানত উল্লেখ কৰা আছে সেই কথাটোৱে তেওঁলোকে ইয়াত মেনশ্যন কৰিছে ইয়াত আমি এটা কথা চাব লাগিব যে ইয়াত আপোনালোকে যদি চাই তেতিয়ালে কৈছে যে নো ফাৰ্দাৰ এক্সটেনশন সো ৰায়দানটোত এটো কথা স্পষ্ট কৰিছে যে এক্সটেনশন আৰু দিয়া নহয় 2028 লাষ্ট এতিয়া দিয়া হৈছে আৰু এক্সটেন্ড কৰা নহয় 2028 যেহেতুকে আৰটিই এক 2009 চনতে আহিছে সো 2009 চন 15 বছৰ হৈ গৈছে এই কথাটো ইয়াত মেনশ্যন কৰিছে সো এটা 15 বছৰ টাইমটো সাফিশিয়েন্ট টাইম বুলি কৈছে জাস্টিস দত্তই সো এই কথাটো ইয়াত মেনশ্যন কৰিছে আৰু সকলো শিক্ষকে এতিয়া টেট পাছ কৰিবই লাগিব উই sympathize with the teachers who figure as review petitioners হেতু কাৰণে তেওঁলোকে sympathy দেখুৱাইছে যিসকলে ৰিভিউ পিটিশন দিছে in as much they could face difficulties highlight by them so যিসকলে তেওঁলোকে difficulties কিছুমান হাইলাইট কৰি দিছে যে এইখিনি কৰ্মৰত শিক্ষকসকলে ডিফিকাল্ট ফেস কৰিব আৰু সেই ডিফিকাল্টিজ সমূহ সুপ্ৰিম কোৰ্টৰ আগত যিসকলে ৰিভিউ পিটিশন দিছে তেওঁলোকে হাইলাইট কৰি দিছে সো সেই তেওঁলোকে যি আইডেন্টিফাই কৰি দিছে যিখিনি প্ৰবলেমছ আইডেন্টিফাই কৰি দিছে বা যিখিনি ডিফিকাল্টিজ হাইলাইট কৰি দিছে সুপ্ৰিম কোৰ্টৰ আগত ৰিভিউ পিটিশন দিয়া সকলে সেই কথাখিনিৰ ওপৰত তেওঁলোকে সিম্পেথি দেখুৱাই পেলাই এই জাজমেণ্ট আপোনালোকে সেই ৰায়দানটোত বা যোৱা 29 মে তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানটোত কি আছে কি নাই সম্পূৰ্ণ কথা গম পাইছে এইখিনিতে মই এটা কথা ক'ব বিচাৰো যে অসম চৰকাৰৰ তৰফৰ পৰা এতিয়া পৰ্যন্ত কোনো ধৰণৰ তেওঁলোকৰ পৰা স্পষ্টতা তেওঁলোকে বা স্পষ্টীকৰণ আহা নাই যে অসম চৰকাৰে সেই ৰায়দানৰ ওপৰত ভিত্তি কৰি পেলাই ৰাজ্যিক কৰ্মচাৰী অৰ্থাৎ যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ কাৰণে স্পেশাল টেট অনুষ্ঠিত কৰিব তেনেকুৱা কোনো ধৰণৰ স্পষ্টীকৰণ আহা নাই সো খুব সম্ভৱ যদি অনুষ্ঠিত হয় তেতিয়ালে তেওঁলোকে
2027 মানতহে অনুষ্ঠিত কৰিব 2026ত তেওঁলোকে টেট অনুষ্ঠিত কৰাৰ সম্ভাৱনাটো নিশ্চয় কম তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া 2026ত দিব পাৰে কিন্তু অনুষ্ঠিত কিন্তু 27ৰ ভিতৰতে হ'ব পাৰে বা 27ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে যেহেতুকে যিসকল কৰ্মৰত শিক্ষক আছে তেওঁলোকে সিটেটত তেওঁলোকে অৱতীৰ্ণ হ'বলৈ নোৱাৰিব পাৰে কাৰণ সিটেটত ইংলিছ আৰু হিন্দী তাতহে আপোনালোকৰ কোৱেশ্চন পেপাৰ ইংলিছ আৰু হিন্দীতহে আহে সো কিছুমান শিক্ষকৰ কাৰণে ইংলিছ আৰু হিন্দীটো অকনমান টাফ হ'ব পাৰে তাত তেওঁলোকে পাছ কৰা যি বা উত্তীৰ্ণ হোৱাৰ যি পাৰ্চেন্টেজ হেতু কমি যাব পাৰে হেয়ে অসম চৰকাৰে অসমীয়া মাধ্যমতে কৰ্মৰত শিক্ষকসকলৰ কাৰণে টেট অনুষ্ঠিত কৰিব লাগে আৰু নিশ্চয় কৰিব আৰু হেতু খুব সম্ভৱ তেওঁলোকে এই 2 দিনৰ ভিতৰতে যেহেতুকে মন্ত্ৰী সম্প্ৰসাৰণ হ'ব তাৰপিছত শিক্ষামন্ত্ৰী দিয়া হ'ব আৰু শিক্ষামন্ত্ৰী দায়িত্বভাৰ কোনোবা এজনে পোৱাৰ পাছতে খুব সম্ভৱ এই কথাখিনি স্পষ্টীকৰণ আহিব সো তেতিয়ালৈকে আমি অকনমান বাদ চাব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত যিকোনো ধৰণৰ আপডেটছ যদি আহে তেতিয়াহ'লে অফ কোৰ্স মই আপোনালোকক কমিউনিটি সেকশনৰ জৰিয়তে হওক বা ভিডিঅ'ৰ মাধ্যমত হওক জনাবলৈ নিশ্চয় চেষ্টা কৰিম সো তেতিয়াহ'লে এইখিনি আছিল আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন আৰু এই ইনফৰমেশ্যনখিনি জানি কেনেকুৱা লাগিছে আপোনাৰ ৰায় কমেন্ট সেকশনত দিবলৈ নাপাহৰিব আৰু এই ভিডিঅ শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম